এখানে ভাজি আছে অক্টোপাস ইন্ডিয়া সৰু সাইজৰ অক্টোপাস বৰ ডাঙৰ নহয় এইটো কেকুৰা আছে আৰু আছে ইফালে ব্লগাৰ চাওক Hey guys, good evening. স্বাগতম কৰিছো আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেলত। আজি গৈ আছো গোৱালপাৰা আমাৰ ৰেণ্ডুবিন্দু আমাৰ ৰাভা হাছঙৰ ৰেণ্ডুবিন্দু মেলা চাবলৈ। তাতে আহিব আমাৰ জুবলি বা সিংগাৰ নাইট শ্ব' হ'ব। তাতে গৈ লগ পাইছো আপোনালোকক লগ পাইছো। তাতে ভিডিঅ'টো শেষ হ'ললৈকে আৰু প্লিজ ভাইটি হিচাপে ছাবস্ক্ৰাইব কৰি দিব। ইতিমধ্যে মোৰ 500 কমপ্লিট হৈ গ'ল। 500 কিমান বা 62 নে কিমান ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আৰু আপোনালোকে যদি আশীৰ্বাদ কৰে নিশ্চয় ছাপোৰ্ট কৰে নিশ্চয় আগবাঢ়ি যাব পাৰিম। প্লিজ কৰি দিবা আকৌ ছাবস্ক্ৰাইব ভাইটি হিচাপে কৰি দিবা। দেখুৱাই থাকিম বাৰু। গোপ্ৰ লগাই লৈছোঁ বাইকত মানে হেলমেটত লগাই লৈছোঁ। ইয়াত চাওক গোপ্ৰটো ইয়াতে আছে কাৰণ ল' লাইট ফুটেজটো দিব নোৱাৰিম কাৰণ এন্ধাৰ হ'ল। এতিয়া বেলি ডুবিবৰ হ'ল। চাওক ইফালে অলপ পোহৰ হৈ আছে। বেলিৰ পোহৰটো অলপ দি আছে। তাৰিখ আপোনালোকে শেষলৈকে ভিডিঅ'টো লগ পাম। দেখুৱাই থাকিম অলপ চত ৰাস্তা যদি কিবা হয় নহয় আৰু যদি এন্ধাৰ হয় দেখাব নোৱাৰিম। তাৰিখ আপোনালোকে শেষলৈকে ভিডিঅ'বিলাক এতিয়া লগ পাই আছোঁ ডাইৰেক্ট মটৰ ব্লগ ছেটআপ। হেল্ল' মাইক টেষ্ট 1 2 3 মাইক টেষ্ট। কাৰণ এটা গ্লভছ লগাইছোঁ। ইয়া আমাৰ চাইকেল ৰাইডাৰ চাইকেল চলাই আছে আৰু এইফালে দুজন আছে চাই এজন পলাই গ'ল আৰু এজন টিকলা চিপছ খাই আছে। এইটো চাওক আৰু এটা চাইকেল ৰাইডাৰ লগ পাইছোঁ এতিয়া মটৰ ব্লগ। তো গাইছ ওলালোহি ঘৰৰ পৰা। এইটো আমাৰ ঢেলাপাৰা বুলি কয়। এইটো পালোহি পটামাটি আৰু 1 কিলোমিটাৰ আছে। ইয়াৰ পৰা লাহে লাহে যাই থাকিম বাৰু কাৰণ একা বেকা বাট আৰু এতিয়া এন্ধাৰো হ'বৰ হ'ল। ইমান ৰিক্সত নাযাওঁ লাহে লাহে গৈ থাকিম এনেকুৱাই 60 80 এনেকৈ গৈ থাকিম বাৰু কাৰণ আৰু অলপমান গ'লে একা বেকা ৰাস্তা পাম। জয় মা একা বেকা ৰাস্তা পাম সেইকাৰণে অলপ ৰিক্সি হয়। লাহে লাহে গৈ থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবা ভাইটি হিচাপে। এইটোৱে মোৰ আশা আপোনালোকক ছাবস্ক্ৰাইব এটা কৰি দিবা। তো গাইছ ৰাস্তা চাওক এনেকুৱাই একা বেকা ৰাস্তা সেইকাৰণে অলপ লাহে লাহে গৈ আছোঁ। চাওক এনেকুৱা টাৰ্ণিং আৰু দেখুৱাম বাৰু টাৰ্ণিং একদম বেয়াকৈ টাৰ্ণিং আছে। ইয়াত যদি কোনোবাই নতুন ৰাইডাৰ আহে অলপ কি হ'ব অলপ ৰিক্সত আহিব বাৰু অলপ ভালকৈ চলাব। এয়া চাওক এনেকুৱা ডেঞ্জাৰ টাৰ্ণিং এইবিলাক চাওক একদম ইউ টাৰ্ণিং কেনেকুৱা অলপ ৰিক্সি হয় বাৰু নতুন মানুহ বাইক চলালে। বাইক বা কি গাড়ী 4 চকা বা কি 2 চকীয়া হওক একে চাওক এনেকুৱা বেয়া টাৰ্ণিং আছে ইয়াত কাৰণ আমাৰ অভ্যাস হৈ গ'ল চলাই সেইকাৰণে আমি অলপ তথাপিও বেছি স্পীডত নাযাওঁ বাৰু এনেকুৱা টাৰ্ণিঙত 50 60 এনেকুৱাই যাওঁ। একদম বেয়াকেইটা স্পীড মাত্ৰ লিমিট 40 আছে। টাৰ্ণিং কিন্তু একদম বৰ বেয়া একদম ইউ টাৰ্ণ একদম বেয়াকৈ টাৰ্ণিং আছে। চাওক এইটো বাৰু অলপ ভালে আৰু অলপ আগত আছে একদম বেয়াকৈ টাৰ্ণিং। তো গাইছ ফাইনেলি আহি পালোহি আমাৰ মাকুৰী ৰেণ্ডুবিন্দু হাছু বুলি কয় এইটো। চাওক এই ধুনীয়াকৈ সজাই থৈছে। এইবাৰলৈ মোটামুটি 5 বাৰ নে কিবা আহিলোঁ মই। এইবাৰ মানে নতুনকৈ পাতিছে 5 বছৰ হ'ল চাগে। এইবাৰ 5 বাৰে আহিলোঁ মানে মোটামুটি গেপ দিয়া নাই। ইমান ধুনীয়াকৈ সজাই তুলিছে চাওক লাইটেৰে ভৰা। তো গাইছ ফাইনেলি আহি পালোঁ আমাৰ মাকুৰী ৰেণ্ডুবিন্দু ইয়াত অৱস্থিত আহি পালোঁ। চাওক ইয়াত ধুনীয়াকৈ দেখুৱাইছোঁ মই জুম কৰি। উদ্যোগ প্ৰতিষ্ঠা কৰাটো বাদেই চাকৰি বাকৰিটো আমাৰ তেনেকৈ নাই। শিক্ষা দীক্ষাটো যেনেকৈ ধৰণে আমি কৰিব লাগে ধুনীয়াকৈ সজাই থৈছে। গৈ আছোঁ অলপ ভিতৰলৈ দেখুৱাম বাৰু আপোনালোকক নিশ্চয় ভিতৰৰ পৰা দেখুৱাম। তো গাইছ মেলাত আহিছোঁ যদি এতিয়া অলপ ঘূৰি আছোঁ অক্টোপাছ বিচাৰি পাইছোঁ বাৰু কিন্তু বহুত ভিৰ ইয়াত দেখি নাপাওঁ। তো কিমান মানুহ ভিৰ অক্টোপাছ চাবৰ কাৰণে নে খাবৰ কাৰণে নাজানো ইমান ভিৰ। ভাজি আছে অক্টোপাছ
ইয়াতে আমাৰ ৰেষ্টুৰেণ্ট আছে, পাছত নাইট ষ্টে হয়, ৰিটেণ্ট আছে। অক্টোপাছ চাবৰ কাৰণে ইমান ক্ৰাউড মানুহ, এইবাৰ চাওক পুৰা ভিৰ অক্টোপাছৰ কাৰণে। মই ভালকৈ দেখি পাইছোঁ বাৰু। আৰু এইবাৰ চাওক কেঁচাটো চাওক আছেনে নাই, মানে যিটো জীয়া জীয়া এইফালে চাওক বাৰু আছে, এইটো চাওক আছে অক্টোপাছ ইণ্ডিয়া সৰু চাইজৰ অক্টোপাছ বাৰু, ডাঙৰ নহয়। এইটো কেঁকুৰা আছে আৰু আছে এইফালে ব্লগাৰ। চাওক ইমান ক্ৰাউড মানুহ, ইমান ক্ৰাউড চাওক অক্টোপাছৰ কাৰণে। ওই পদন্ত গর্ভুরি
মনে